হৈ আছে যদি গ'ল ৱাহ কি ধুনীয়া চাওক মই দিছোঁ এইটো ক্ৰেজি হাতত দিছোঁ যোৰহাট ইমান ধুনীয়া ডিজাইনটো কিমান ইউনিক হয় হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ আপোনালোকৰ ভাল আৰু বৰ্তমান ময়ো ভালে আছোঁ 10 তাৰিখে যিহেতু মাহঁত দেউতাৰ এনিভাৰ্চাৰী আছিলে সেইবাবে আমি যোৰহাটৰ পৰা দেৰগাঁৱলৈ যাবলৈ ওলাইছোঁ 10 তাৰিখে যিহেতু এওঁৰ অফিচ আছিলে সেইবাবে আমি আবেলি গৈছোঁ আৰু নম্ৰতাহঁত ৰাতিপুৱাই আহিছে কাৰণ আমি সিদ্ধান্ত ল'লোঁ যে সিহঁতেও বা আমিও দুয়োজনে মিলি পেলাই সিদ্ধান্ত লোৱা হৈছে যে মাহঁতৰ এনিভাৰ্চাৰী এবাৰ পাতিম যিহেতু আগে পিছে মাহঁতে পাতিছেনে নাই আমি সেইটো নাজানো যিহেতু আমি বিয়া হৈ অহাৰ পৰা আমি মা দেউতাৰ এনিভাৰ্চাৰী তেনেকৈ পতা হোৱা নাই আৰু এইবাৰ পাতিম যিহেতু ছোৱালীও আমাৰ মাজত আহিলে আমি এবাৰ পাতিম বুলি সিদ্ধান্ত ল'লোঁ আৰু আমি 10 তাৰিখে গ'লোঁ আপোনালোকক সকলোখিনি দেখুৱাম কেনেদৰে আমি এনিভাৰ্চাৰী পাতিলোঁ আৰু কাক কাক মাতিলোঁ কি কি গিফ্ট দিলোঁ সকলোখিনি দেখুৱাম তেতিয়াহ'লে কেকটোৰ গণ্ডগোল এটা কৰিলে যদিও ভাল বনায় তেখেতসকলে গণ্ডগোলটো হৈছে 10 মে'টো দিলে ঠিকেই মাহটো নিদিলে যিহেতু মই দিছিলোঁ তেওঁলোকক ধুনীয়াকৈ লিখি দিছিলোঁ যে মে' মাহটোৰ 10 তাৰিখ তাত এটা লাভ দি দিব 10টোত চব ঠিকে দিলে মে' মাহটো নিদিলে আমি সেইটো কাগজত লিখি পেলাই তেনেকৈ ভণ্টিয়ে লগাই দিছে আমাৰ খুৰাৰ ছোৱালী তাই বহুত আৰ্টত তাই এক্সপাৰ্ট হয় বহুত ধুনীয়া আৰ্ট কৰে তাই মানে দেখিছেনে ইমান ধুনীয়াকৈ 10 মে'টো লিখি দিছে মানে বহুত বেছি ভাল লাগিলে আচলতে আৰু যি কি নহওক ভালে ভালে এনিভাৰ্চাৰী পাৰ হৈ গ'ল আৰু আৰু এটা গণ্ডগোল কৰিলে কেলেণ্ডাৰখনত 29টো নিদিলে 28ৰ পৰা 30 দিলে সেই গণ্ডগোলকেইটা কৰিলে যিমানে আগতে অৰ্ডাৰ নিদিওঁ কিয় জাষ্ট টাইমত বনাবলৈ ৰখাই থৈ দিয়ে সেইটো বাবে এই লৰালৰি যে কৰে সোণাৰী হওক এনেকুৱা ভৰ হওক মানে যিমানে আগতে নিদিয়ক সিহঁতে জাষ্ট টাইমতে বনাই দিব সেই লৰালৰি কৰাৰ কাৰণে আমাৰ এওঁ আনিবলৈ যোৱালৈকে তেওঁলোকে সেইবোৰ লিখাই নাই মানে এওঁ গৈছে তেতিয়া পটাপট লিখি দিছে কাৰণে এইটো খেলিমেলি হৈছে আৰু মই ফোন কৰি কৈছোঁ কাৰণ ইমান ধুনীয়াকৈ এটা মানে ভাবি থকা হয় যে কেক এটা আহিব অকণমান গণ্ডগোল হৈ গ'লে কি মনটো বেয়া লাগি যায় ন এতিয়া কেলেণ্ডাৰখনতো আমি নিজে লিখি পেলাই বহাই দিব নোৱাৰোঁ তো দেখিবলৈ বেয়া লাগিব এইটোত মে'টো এতিয়া যেনে তেনে আমি ওপৰত এটা শব্দৰ কাৰণে দিলোঁ এতিয়া 29টো আমি কেনেকৈ বহাম তেনেকুৱা কথা সেইকাৰণে অকণমান মানে চাব লাগে বস্তুবোৰ কাৰণ আমি অৰ্ডাৰ দিয়া হয় আগতেই কাৰণ ভাল হওক বুলিয়ে দিয়া হয় আগতে সেই বস্তুটো বেয়া লাগে যদি তেনেকুৱা কৰে যি কি নহওক ভালে ভালে গ'ল অনুষ্ঠানভাগ আৰু এয়া দেখিছে মাহীহঁত আহিলে সকলো আহিলে যেনেদৰে আমি মাতিছিলোঁ সকলোখিনি সেই ৰাতি হ'লেও বা এদিনৰ ভিতৰতে এৰেঞ্জ হৈছিলে গোটেইখিনি আহিলে আৰু ভাল লাগিলে তেখেতসকলে অশেষ ধন্যবাদ সেই আমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে এইটো হ'ল ফাইনেল কেকটো অকণমান গণ্ডগোল হ'ল যদিও কেকৰ ডেকোৰেশ্যনটো মই দিছিলোঁ চিলেক্ট কৰি এওঁ আৰু মই দুয়োটাই দিছিলোঁ বাৰু ভাল লগাৰ কাৰণে চিম্পল হয় কেকটো যিহেতু মা দেউতাৰ এনিভাৰ্চাৰী আছিলে আৰু এনিভাৰ্চাৰী কেকবোৰ মা দেউতাৰ কাৰণে চিম্পল দিছিলোঁ বহুত ভাল লাগে মোৰ এনেকুৱা চিম্পল কেকবোৰ আৰু ছোৱালীক বহুৱাই পেলাই তাইক ওচৰত দিব নোৱাৰি যিহেতু অকণমান বহুৱাই ফটো দুখনমান উঠালোঁ আৰু তেন্তে ব'লক মা দেউতাই কেক কাটিং ষ্টাৰ্ট কৰি দিয়ক আৰু আপোনালোককো দেখুৱাওঁ এয়া মই মমডাল জ্বলাই দিলোঁ আৰু দেউতাক কৈছোঁ কেক কাটক দেউতাই যিটো অকণমান লাজ কৰিছে মানে কৰিবই ন আগতে তেনেকৈ ধৰক কটা নাই আৰু মাও অকণমান লাজ কৰিছে নিচিনা লাগিছে মাৰ মুখলৈ চাই একো নাই মই অকণমান সহজ কৰি দিছোঁ সেই মুহূৰ্তটো আৰু আমি সকলোৱে মা দেউতাৰ বিবাহ বাৰ্ষিকীটো ধুনীয়াকৈ উদযাপন কৰোঁ যিহেতু আমি পটককৈ এটা এৰেঞ্জ কৰিছোঁ যে আমি মা দেউতাৰ বিবাহ বাৰ্ষিকীটো পাতিম আৰু খুব কম সময়ৰ ভিতৰত আচলতে সেই সিদ্ধান্তটো লোৱা হ'ল আৰু সকলোৱে যে আমাৰ লগত মিলি সহযোগ কৰিলে এৰাতিৰ ভিতৰতে সকলোকে নিমন্ত্ৰণ কৰিলোঁ সেই নিমন্ত্ৰণ ৰক্ষা কৰি সকলো যে আহিলে আমাৰ ঘৰলৈ মা দেউতাক আশীৰ্বাদ দিবলৈ এই অকণমান আমাৰ এই মুহূৰ্তটো সুখৰ কৰি তুলিবলৈ আৰু বেছি ধুনীয়া কৰি তুলিবলৈ সেই মুহূৰ্তটো বহুত বেছি ধন্যবাদ তেওঁলোকক আৰু মা দেউতা সদায় ভালে কুশলে থাকক সেয়াই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা সদায় হাঁহি মুখে আগুৱাই যাওক সকলো দিশত মা দেউতাৰ সকলো কাম সপোন পূৰণ হওক আমি সেইটোৱে বিচাৰোঁ আৰু আমাৰ বাবে মা দেউতা সদায়
এটা সাহস, বহুত ডাঙৰ সাহস যে আমাৰ মা দেউতা আছে, আমাৰ কিবা এটা হ'লেও আমাক বেকগ্ৰাউণ্ডত মা দেউতা আছে, বহুত বেছি এটা সাহস সেইটো। মোৰ মা দেউতা হওক, এওঁৰ মা দেউতা হওক, সদায় মা দেউতাই তেনেকুৱা কোনো কথা নাথাকে। সদায় মা দেউতাৰ সেই অভাৱটো কেতিয়াও পূৰণ কৰিব নোৱাৰে বেলেগে, আৰু মা দেউতাই সদায় বিনা স্বাৰ্থত মৰম কৰে। মোৰ এটা বিশ্বাস যে মা দেউতাইহে জীৱনত যদি কোনোবাই সঁচা মৰম দিবলৈ পাওঁ, আমি মানে ল'বলৈ পাওঁ, সঁচা মৰম দিয়ে, সেয়া হৈছে মা দেউতা। মই তেনেকেই ভাবোঁ আচলতে। আৰু ময়ো তেনেকৈ মোৰ মা দেউতা যেনেকৈ মই সকলো কথা ফ্ৰী ফ্ৰেংক খুলি কওঁ, ইয়াতো মই কওঁ, যদিও মোক ভাল পাওক বেয়া পাওক, মই মানে সকলো কথা খুলি ক'বলৈ চেষ্টা কৰোঁ। থকা দিনকেইটা মই ভাবোঁ হাঁহি মুখে দুদিনীয়া জীৱনটো উদযাপন কৰিব লাগে। মোৰ সেইটোৱেই অনুভৱ। মই সদায় হাঁহিমুখীয়া ছোৱালী। মই ছোৱালী জীৱনতো মই সদায় হাঁহি ভাল পাওঁ, সকলোৰে লগত মিলিজুলি ভাল পাওঁ, তত কথা অকণো নাথাকে। মই বহুত ফ্ৰী ফ্ৰেংক কথা কওঁ আৰু সদায় হাঁহি মুখে জীয়াই থাকিবলৈ ভাল পাওঁ। আৰু ইয়াতো সঁচাই সকলো মোৰ পৰিয়ালটো হাঁহিমুখীয়া আৰু মোৰ বহুত বেছি ভাল লাগে। সঁচাকৈ মা দেউতাক সেই দিনটোত আমি এনেদৰে মা দেউতাৰ সেই বিবাহ বাৰ্ষিকীটো উদযাপন কৰিবলৈ পাই সঁচাই বহুত সুখী। আৰু দেউতাই অকণমান গান গুণগুণালে, আপোনালোকক অকণ শুনাইছোঁ। তাঁতৰ শালীত সোণ গৈ, তাঁতৰ শালীত সোণ গৈ, এইখিনিতে আছিলে আজি সুমলা। দেউতাই আনন্দতে এটি ধুনীয়া গানৰ কলি গুণগুণালে আৰু সঁচাকৈয়ে সেই সময়কণ অধিক জীপাল কৰি তুলিলে। লগতে ভাইটিয়েও মাক দেউতাকৰ বিবাহ বাৰ্ষিকীত আমাৰ অনুৰোধ ৰক্ষা কৰি আমালৈ এটি ধুনীয়া গীত উপহাৰ দিলে। আৰু গীতটি আহকচোন শুনো। বতাহে বতাহে মৰম বৈ থাকে উমলি কোন ৰূপেৰেও জুখি চাব নোৱাৰি, এয়া অকমানি আমাৰে পৃথিৱী। আমাৰো এই বেসুৰা মাতটো লৈ পেলাই অকণমান সহযোগ কৰি দিলোঁ। আৰু মা দেউতাৰ যিহেতু বিবাহ বাৰ্ষিকী পাতিছোঁ, আপোনালোকে গীতটো ভাইটিটোহে ধুনীয়াকৈ শুনিব দেই। আমাৰ বেকগ্ৰাউণ্ড মিউজিকটো একেবাৰে নুশুনিব, কাৰণ আমাৰ মাতবোৰ আচলতে আমাৰ বুলি নকওঁ, মোৰ মাতটো অতিকৈ বেয়া, কিন্তু মানে গীতটি যে ভাল পাওঁ, গীতটি যে খুব বেছি ভাল পাওঁ, সেই মানে আপোন পাহৰা হৈ গ'লোঁ। মানে সেই গীতটিত বহুত বেছি ভাল পাওঁ মানে। আৰু যেতিয়া সেই পৰিয়ালটো আমাৰ গোট খাইছে আৰু সেই পৰিয়ালটোৰ লগত মিলাই পেলাই এটি গীত গাইছে, সঁচাকৈ কেনেকৈ বাৰু নোগোৱাকৈ থাকিম কওকচোন, ইমান ধুনীয়া গীতটি। 4 এপ্ৰিল 2021 যেতিয়ালৈ বিয়া হৈছে, সেইদিনাখনৰ পৰা আপোনালোকক মানে মাত খা হিচাপে গ্ৰহণ কৰিছোঁ। যিহেতু মোৰ দেউতা নাই, তো সেই শালীটো যোনটো সেইটো দেউতাই পূৰা কৰিছিল। আৰু আজি দিনলৈকে মা দেউতাৰ পৰা যোনখিনি শিকিবলৈ পাইছোঁ, সেইখিনি আশা কৰোঁ যে আগন্তুক দিনত শিকিব পাৰোঁ। আৰু আজি আপোনালোকৰ বিয়া বাৰ্ষিক সেয়া আছিলে, এনেকৈ আৰু বছৰ আমি পাতিব পাৰোঁ। আজি একগোট হোৱা এটাই প্ৰচেষ্টা যে গোটেই ফেমিলিটো খুৰা পৰা আদি কৰি আৰু আপোনালোকৰ লগতে মই দুজন দাদা আৰু দুজন পাইছোঁ। মোৰ দাদা নাই, ইয়াতে মই দুজন দাদা মা দেউতাক বহুত ধন্যবাদ। এয়া আমাৰ সৰু বোৱাৰী নম্ৰতা। তাই অকণমান মনৰ ভাৱ প্ৰকাশ কৰিছিলে সকলোৰে আগত। সঁচাকৈ বহুত বেছি ভাল লাগিলে তাই যিহেতু এনেদৰে কৈছে। সঁচাকৈ মা দেউতাৰটো ভাল লাগিছে আৰু লগতে আমাৰো বহুত বেছি ভাল লাগিছে। তাই সঁচাই বহুত সহজ সৰল এগৰাকী ছোৱালী। তাইৰ মা দেউতা আৰু তাই, যিহেতু তাইক দাদাওক নাই কৈছেই, আৰু দাদাওক দুজনক পাইছে, বৌক দুজনী পাইছে। সঁচাকৈ সেই অনুভৱটো আচলতে তাই যে প্ৰকাশ কৰি দিছে, বহুত বেছি ভাল লাগিলে। মই প্ৰকাশ কৰিব নোৱাৰোঁ তেনেদৰে, আচলতে কোৱাত মোৰ কোনো ধৰণৰ মানে অভিজ্ঞতাও নাই, আৰু সকলোৰে আগত ক'বলৈ মোৰ বহুত বেছি লাজ লাগে। মই এনেদৰেই থাকোঁ আৰু মোৰ মনৰ ভাৱ প্ৰকাশ কৰাত মোৰ বেলেগ একো অপশ্যন নাই। মই ভিডিঅ'ৰ যোগেদিয়ে মনৰ ভাৱ প্ৰকাশ কৰোঁ, আৰু মোৰ বাবেও সদায় মা দেউতা ভালে থাকক, মই সেইখিনিয়ে বিচাৰোঁ। আৰু লগতে এটা গেম খেলিলে তাই, আকস্মিক বক্তৃতা আৰু ক'বলৈ গ'লে সেই গেমটো তাই খেলিলে, বহুত বেছি ভাল লাগিলে আমাৰ সেই দিনটো। আমাৰ
তেনে সেইখিনি গোটেইখিনি নেদেখুৱাওঁ বাৰু, কাৰণ ভিডিঅ'টো যিহেতু বহুত বেছি দীঘলীয়া হৈ গ'ল সেইবাবে। আৰু পিছলৈ মই ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাই থাকিম, আপোনালোকে চাই থাকিব, বহুত বেছি মৰম দিব। এয়া মিমি দেখি আপোনালোকে প্ৰায় মোৰ ভিডিঅ' দেখা পায়। তেওঁলোক যিহেতু আমাৰ একেটা এপাৰ্টমেণ্টতে আছিলে আৰু বৰ্তমান যোৰহাট এৰি তেওঁলোক ট্ৰান্সফাৰ হৈছে। যোৱাৰ মুহূৰ্তত দুখনমান ফটো উঠাইছিলোঁ ছোৱালীৰ লগত, তাই যিহেতু বহুত বেছি ভাল পায় ছোৱালীক, আৰু ময়ো সঁচাকৈ মিমিক বহুত বেছি ভাল পাওঁ, কাৰণ এগৰাকী সহজ সৰল ছোৱালী, বহুত মৰমীয়াল, আৰু দিদি বুলিয়ে মাতোঁ মই মাকক। তেওঁলোকক ভাত খুৱাইছিলোঁ মই যোৱাৰ আগমুহূৰ্তত, আৰু দুখনমান ফটো উঠি ৰাখি থ'লোঁ চিনটো, যিহেতু তেওঁলোক একেবাৰে গুচি যাব। একচুৱেলি মই ভিডিঅ' বা ফটোবোৰ এইকাৰণে ৰাখি থওঁ, কাৰণ মিমিক তাই কেতিয়া দেখা পায়, মিমিক দেখা পালে তাই কিমান ডাঙৰ হয় মনততো তাই নাথাকে, সেইবাবে মই ভিডিঅ' ফটোবোৰ ৰাখি থওঁ, কাৰণ মিমিক তাই বহুত বেছি ভাল পায়, আৰু মিমিও ভণ্টিকেই থাকে, বহুত বেছি ভাল পায়। তেওঁলোক সঁচাকৈ আমাৰ খুব কম দিনৰ ভিতৰতে আপোন হৈ পৰিছিল, আৰু গুচি যোৱা সেই মুহূৰ্তটো মই বুজাব নোৱাৰোঁ। আচলতে নিজৰ আপোন মানুহ গুচি যোৱাৰ নিচিনাই লাগিলে, উপায় নাই। দিদিৰ লগত আচলতে সকলোখিনি কথা শ্বেয়াৰ কৰিছিলোঁ, সুখ দুখৰ সকলো কথা পাতিছিলোঁ, কেতিয়াও অকলশৰীয়া যেন অনুভৱ হোৱা নাছিলে। দিদি মোৰ ঘৰত সদায় আহে, দিনটোত এপাক হ'লেও আহে, সেই মুহূৰ্তবোৰ এতিয়া আচলতে মনত পৰে। উপায় নাই, কি কৰিব, যিহেতু ট্ৰান্সফাৰ দিলে যাব লাগিবই, আৰু তেওঁলোক য'তে থাকে ভালে থাকক, সুখী থাকক, সদায় আমি ফোনযোগে কথা পাতি থাকিম। আপোনালোকক অকণমান দেখুৱালোঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপলোড কৰি থাকিম, আৰু বহুত মৰম দিব। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।